বনগাঁৱত ভয়ংকৰ ঘটনাক লৈ উদ্বিগ্ন সকলো। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কৰ্মৰত এজন শ্ৰমিকৰ ডিঙি কটা যোৱাক লৈ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়। মহাপ্ৰতাপী ঠিকাদাৰ অনুপম দাসে কাম কৰি আছিল বনগাঁও হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবা কোটি টকীয়া বিল্ডিঙৰ গৃহৰ কাম কৰি আছিল বৰপেটাৰ কেইবাগৰাকী শ্ৰমিকে। তাৰ মাজতে ঘটি গ'ল ৰহস্যজনক ঘটনাটো। বাঘবৰ শ্ৰমিক মনোৱাৰ হুছেইনেও কাঠৰ কাম কৰি আছিল। কাম কৰি থকাৰ মাজতে ঢলি পৰে মিস্ত্ৰী মনোৱাৰ হুছেইন। লগে লগে অন্য শ্ৰমিকসকলে মনোৱাৰক বচাবলৈ অপ্ৰাণ চেষ্টা কৰে যদিও চিকিৎসালয়লৈ আনিবলৈ সেই স্থানত নাছিল এখন গাড়ী। ইমানবোৰ শ্ৰমিকে কাম কৰি থকাৰ পিছতো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ বাবে নাছিল এখনো বাহন। অৱশেষত বহু পলমকৈ 108 এম্বুলেন্সৰ সহায়ত শ্ৰমিকজনক নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অনা হয় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে। কাম কৰি আছে তাহলে বহুত কেইটা মানুহ আমাৰ ঢালাই চলি আছে, 40-42 জন মানুহ আছে। সি তক্তা কাটবা গৈছে, তক্তা কাটবা যায় তাতে প্ৰেছাৰ আছে, আমি তো দেখিলে নাজানো। সেই মানে মেচিনটো হাততে আছে, তল খাই পৰি গৈছে। পৰি যোৱাৰ লগে লগে মেচিনটো ষ্টাৰ্টে আছে, ষ্টাৰ্ট যাই মেচিনটোতো ৰানিঙে আছে, যাই কিনি ইয়াতে লাগি গৈছে। কাটা কাল ভালেখিনি কাটছে আৰু নিজে কাটা গৈছে, নিজে নিজে আহি আমি চব মানুহগিলা দৌৰা-দৌৰি কৰি ধৰলোঁ। ধৰাৰ পিছত গামছা চামছা দি বান্ধছে। দুই সন্তানৰ পিতৃ তথা বাঘবৰৰ বাসিন্দা মনোৱাৰ হুছেইনৰ এনে ৰহস্যজনক তথা শোকাবহ ঘটনাক লৈ চিন্তিত হৈ পৰিছে শ্ৰমিকসকল। ইফালে শ্ৰমিকজনৰ এই ঘটনা নিজে নিজে সংঘটিত হ'ল নে অন্য শ্ৰমিকে সংঘটিত কৰিলে সেই কথা এই পৰ্যন্ত পোহৰলৈ অহা নাই। আৰক্ষীৰ প্ৰকৃত তদন্তত পোহৰলৈ আহিব সকলো ঘটনা। তাৰমানে মানে কাঠ কাটি আছিল, তাৰমানে আমি আৰু মানে কাম কৰি আছোঁ, তেওঁ কাম কৰি আছে। কেনেকৈ কাটছে মই দেখা নাই, সেইটোৱে কথা। সেই নিজেই কাটছে, তাৰমানে প্ৰেছাৰ আছিল, তাৰমানে এই মেচিনটো ষ্টাৰ্টো আছিল, মানে পৰি গেছে, যাওয়ার লগে লগে মানে কাটি গেছে নিজে নিজে। নিজে নিজে কাটছে, দেখা নাই আমরা।